নমস্কাৰ ধুনিয়া ৰিলছ আপোনালোকৰ বাবে এজু হৈছে খুবেই ধুনিয়া পদ্মিনী কটনৰ জোৰা হ'ব মাল্টি কালাৰ বুটা কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে একিটা হ'ব সাইডৰ পটি লগতে এখন থাকিব মেখেলাখন 3100 টকা ধুনিয়াকৈ ৰেডি টু কৰি ল'ব পাৰিব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এজুৰো খুবেই ধুনিয়া হ'ব পদ্মিনী কটনৰ এজুৰ কিন্তু গেৰ কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে এখন থাকিব মেখেলাখন লগতে গেৰটো এনেকৈ কৰা পাব এজুৰো ল'ব পাৰিব 3100 रुपीसত ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এজুৰো খুবেই ধুনিয়া হ'ব পদ্মিনী কটনৰ সেল বৰ্ডাৰ কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে ইয়াৰ বৰ্ডাৰটো এনেকৈ গাঁঠি দিয়া হৈছে খুব ধুনিয়াকৈ আৰু এখন থাকিব মেখেলাখন লগতে ব্লাউজত এনেকৈ ফুল কৰা থাকিব এজুৰা ল'ব পাৰিব 4300 रुपीसত ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এজুৰো ব্ল্যাকত পদ্মিনী কটনৰ মাল্টি কালাৰ বুটা কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে এখন থাকিব মেখেলাখন এজুৰো ল'ব পাৰিব 3100 रुपीसত ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এফালে আনি দিয়ে আকৌ সোনকালে 3100 টকা ধুনিয়াকৈ ল'ব পাৰিব আৰু এজুৰো খুবেই ধুনিয়া হ'ব পদ্মিনী কটনৰ পাজকত হ'ব এজুৰ ল'ব পাৰিব 3100 টকা আৰু এখন থাকিব মেখেলাখন 3100 টকা ধুনিয়াকৈ ল'ব পাৰিব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে